খেল কাবাডী খেল ক্ৰীড়া ভাৰতীৰ উদ্যোগত এক বৃহৎ আয়োজন লক্ষ্য 2036 অলিম্পিকলৈ প্ৰস্তুতি ভাৰত চৰকাৰে 2036 চনৰ অলিম্পিক গেমছ ভাৰতত অনুষ্ঠিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই অলিম্পিকত ভাৰতৰ প্ৰাচীন তথা অন্যতম জনপ্ৰিয় ক্ৰীড়া কাবাডীক 2036 চনত অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন অলিম্পিক গেমছত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই পৃষ্ঠভূমিত ক্ৰীড়া ভাৰতীৰ লক্ষ্য হ'ল সমগ্ৰ দেশজুৰি কাবাডীৰ প্ৰতি আগ্ৰহ জনসচেতনতাৰ সৃষ্টি কৰা আৰু কাবাডী খেলৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা। 2036 অলিম্পিকত অংশগ্ৰহণৰ লক্ষ্যৰে এক দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিছে ক্ৰীড়া ভাৰতীয়ে। সেই অনুসৰি ক্ৰীড়া ভাৰতীৰ উদ্যোগত ভাৰতৰ 740খন জিলাত অনুষ্ঠিত হ'ব খেল কাবাডী খেল কাৰ্যসূচী। এই প্ৰতিযোগিতাত দেশজুৰি সৰ্বমুঠ ৭৪,০০০টা কাবাডী দলে অংশগ্ৰহণ কৰিব। ইফালে অসমৰ ৩৫খন জিলাত প্ৰায় ৩৫০০টা কাবাডী দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত। মঙলবাৰে গুৱাহাটীৰ কেশৱধামত আয়োজিত সংবাদমেলত এই কথা জনালে ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ যুটীয়া সম্পাদক তথা খেল কাবাডী খেলৰ সংযোজক আলোক ত্ৰিপাঠীয়ে। আমাৰ ক্ৰীড়া ভাৰতী হ'ল আমাৰ সামাজিক ক্ৰীড়া সন্থা, এক সংগঠন। এইটো অখিল ভাৰতীয় স্তৰৰ 1992 চনত আৰম্ভ হৈছিলে। এক লক্ষ্যৰে আৰম্ভ হৈছিল যে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে 140 কোটি ব্যক্তিয়ে জনগণে খেললৈ জড়িত হ'ব লাগে। খেল কাবাডী খেল যি আয়োজন হ'বলৈ গৈ আছে সেইটো তাৰ সম্পৰ্ক আছে যে আমাৰ 2036 চনত 36ত ভাৰতবৰ্ষত যেতিয়া অলিম্পিক্স ইয়াত আমাৰ ভাৰত চৰকাৰে যেতিয়া অনুষ্ঠিত কৰিব তাত কাবাডী মেডেল প্ৰস্পেক্ট হিচাপে আমি দেখিবলৈ পাইছোঁ যে যোৱা আমাৰ এছিয়ানছত আমাৰ ভাৰতবৰ্ষই প্ৰত্যেকবাৰে গ'ল্ড মেডেল পাবলৈ সক্ষম হয়। সেইকাৰণে মেডেল প্ৰস্পেক্ট স্পৰ্ট হিচাপে কাবাডী ভাৰতীয় খেল হিচাপে কাবাডী ৰাষ্ট্ৰীয় খেল হিচাপে কাবাডী যাতে 36ৰ যি অলিম্পিক্স আমাৰ ভাৰতবৰ্ষত অনুষ্ঠিত হ'ব 36ৰ অলিম্পিক্সত যাতে কাবাডী অন্তৰ্ভুক্ত হয় তাৰ বাবে ক্ৰীড়া ভাৰতীৰ এক বৃহৎ এক আয়োজন ইয়াত অনুষ্ঠিত কৰা হৈছে। গোটেই ভাৰতবৰ্ষৰ 740খন জিলাত প্ৰায় 74,000 টীম ইয়াত হ'ব। অসমত 35খন জিলাত আমাৰ সক্ৰিয় সমিতি আছে। 35খন জিলাত প্ৰায় 3,500 দল হ'ব। এই কাবাডী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈসকলৰ বাবে 4টা বয়সৰ বিভাগ নিৰ্ধাৰণ কৰা হৈছে। এই 4টা বয়সৰ গোট হ'ল ক্ৰমে 10 বছৰৰ পৰা 14 বছৰ, 14 বছৰৰ পৰা 19 বছৰ, 19 বছৰৰ পৰা 35 বছৰ আৰু 35 বছৰতকৈ ঊৰ্ধৰ। 10 to 14 এটা হ'ব, 14 to 19 হ'ব, 19ৰ পৰা 35 বছৰ আৰু 35 বছৰ অধিক যিসকল বৃদ্ধ যিসকল আমাৰ জ্যেষ্ঠ ব্যক্তিসকল যিসকল আছে তেওঁলোকো আহি খেল আমাৰ কাবাডী খেলিব পাৰিব। আমাৰ বিশ্বাস যে আমাৰ ক্ৰীড়া ভাৰতীৰ নেতৃত্বত সকলো ক্ৰীড়া সংস্থা লগত জিলা ক্ৰীড়া সন্থা আমাৰ অসম চৰকাৰ লগত আমাৰ বিভিন্ন সামাজিক সংস্থা NGO যিমান আছে অসমৰ ৰাইজ ইয়াত সহযোগিতা আগবঢ়াব। কাৰণ ইয়াৰ দ্বাৰা আমাৰ সমাজ নিৰ্মাণ সম্ভৱ, ইয়াৰ দ্বাৰা আমাৰ সমাজখন শৃংখলাবদ্ধভাৱে আমি আগবঢ়াই নিয়াটো সম্ভৱ, ইয়াৰ দ্বাৰা ড্ৰাগছ মুক্ত অসমো সম্ভৱ আৰু ইয়াৰ দ্বাৰা যিবিলাক অসামাজিক কাম আমাৰ সমাজত চলি আছে সেইবিলাক লুপ্ত কৰাও এই কাবাডী খেলৰ দ্বাৰা সম্ভৱ। আৰু এইটো গোটেই ফেব্ৰুৱাৰী মাহটো চলিব আৰু অহা 15 মাৰ্চলৈকে এই আয়োজনটো চলিব। উল্লেখ্য যে যোৱা 3 জানুৱাৰীত গুৱাহাটীৰ সোণাপুৰস্থিত LNIPত অনুষ্ঠিত এক সভাত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচাই উদ্বোধন কৰে খেল কাবাডী খেলৰ পঞ্জীয়নৰ লিংক। পঞ্জীয়নৰ লিংকটো হ'ল kriyaBharati.org/kabaddi। গুৱাহাটীৰ 15টাকৈ স্থানত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে অহা 8 ফেব্ৰুৱাৰীত মালিগাঁৱত উদ্বোধন হ'ব খেল কাবাডী খেল প্ৰতিযোগিতা। 100% সফল হ'ব কাৰণ কাবাডীত আমি জানো যে এইটো মাটিৰ খেল, ইয়াত অতি কম খৰচৰ খেল আৰু ইয়াত ইতিমধ্যে 200তকৈ বেছি টীম ইয়াত আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। যোৱা 3 জানুৱাৰী তাৰিখে LNIPত আমাৰ মাননীয় আমাৰ নন্দিতা গাৰ্লুচা বাইদেউ আমাৰ খেল মন্ত্ৰী অসম তেওঁ ৰেজিষ্ট্ৰেশ্যন লিংকটো ইতিমধ্যে অপেন কৰিছে আৰু আজিলৈকে 200তকৈ অধিক টীম ইয়াত ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ল। অহা 8 তাৰিখে গুৱাহাটী মহানগৰত প্ৰথম
আমাৰ খেল উদ্বোধন হ'ব মালিগাঁও চহৰত মালিগাঁৱত তাত আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু তাত যাতে আমাৰ মেক্সিমাম টিম যাতে আহে তাতে কামনা কৰিছোঁ কাৰণ আমাৰ প্ৰত্যেক জিলাত আমি লক্ষ্য থিৰাং কৰিছোঁ যে প্ৰায় 100টা দল প্ৰত্যেক জিলাত আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব সেইটো আমাৰ দীৰ্ঘ বিশ্বাস এইটো 100% আমি সফল হ'ম এইটো 3,500 নহয় মই ভাবোঁ এইটো 5,000 মান এইটো টিম টোটেল ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে আমাৰ অসমত লিংক অপেন আছে ৰেজিষ্ট্ৰেশ্যনো ফ্ৰী আছে আপোনাৰ একো ফিজ নাই লিংকটো হ'ল kriyabharati.org.in এইটো যেতিয়া মাৰিব তাত দুটা তাত ষ্টেপ আহিব এটা হ'ল টিম ৰেজিষ্ট্ৰেশ্যন এটা হ'ল ক্ৰীড়া কেন্দ্ৰ ৰেজিষ্ট্ৰেশ্যন ক্ৰীড়া ভাৰতীৰ একদম তৃণমূল পৰ্যায়ত ক্ৰীড়া কেন্দ্ৰবিলাক চলে তে আমি সকলোকে অনুৰোধ কৰিছোঁ যে টিম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি গোটেই টিম ডিটেইলছবিলাক দি কেপ্টেইন ভাইচ কেপ্টেইন যিবিলাক কোচ থাকিব আৰু ফিল্ড পৰ্যায়ত হ'ব গুৱাহাটী মহানগৰত 15টা ঠাইত খেল হ'ব কাবাডী তাত ফিল্ড পৰ্যায়তো ইতিমধ্যে আমাৰ সমিতিবিলাক গঠন কৰা হৈছে আয়োজন সমিতি আৰু মই ভাবোঁ গুৱাহাটী মহানগৰত 100 নহয় প্ৰায় 250 মান টিম গুৱাহাটী মহানগৰত আমি উলিয়াব পাৰিম ইফালে মঙলবাৰৰ সংবাদমেলত উপস্থিত থাকিল ক্ৰীড়া ভাৰতী উত্তৰ পূবৰ সমন্বয়ক তথা ক্ষেত্ৰ প্ৰচাৰক মনোজ মহান্তি খেল কাবাডী খেলৰ সংযোজক তথা ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ যুটীয়া সম্পাদক আলোক ত্ৰিপাঠী খেল কাবাডী খেলৰ সহ সংযোজক তথা ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ যুটীয়া সম্পাদক বিশ্বম সিংহ আৰু ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰৰ সভাপতি চিৰঞ্জীৱ শৰ্মা ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক খেল কাবাডী খেল কাৰ্যসূচী ক্ৰীড়া ভাৰতীৰ জৰিয়তে আগন্তুক 2036 অলিম্পিকৰ বাবে সাজু হওক ভাৰত তথা অসমৰ কাবাডী খেলুৱৈ অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com